তাত আমি সন্মানীয় আমাৰ বিধায়ক উপদত্তৰ লগত আমি কাম কৰিছিলোঁ আৰু উপদত্তই আমাৰ ঘৰত আহে, কথা পাতি মোক লৈ যায়। ইয়াৰ পিছত মই যোৰহাট ডিষ্ট্ৰিক্ট আঞ্চলিকলৈ গ'লোঁ। তাতে মই 1999 পৰা 2004 তাত আছিলোঁ। তেতিয়া মই তাৰ বিধায়ক হেমন্ত বৰুৱা আছিল, হেমন্ত বৰুৱাৰ লগত কাম কৰিছিলোঁ। তেতিয়া মই এজিপি অফিচ ছেক্ৰেটাৰী আছিলোঁ। ইয়াৰ পিছত যেতিয়া মই PhD পাছ কৰিলোঁ, তেতিয়া মই কাছাৰত পুষ্টি হ'লোঁ। ইয়াৰ পিছতে আহি মই মোৰ ট্ৰান্সফাৰ কৰিলে তেজপুৰ চৰকাৰী মাধ্যমিক বিদ্যালয়, য'ত আমাৰ বিষ্ণু ৰাভা, ফণী শৰ্মা, হয় ন, এইসকল মহান মানে ব্যক্তি মানে পঢ়িছে। সেইখন স্কুলত মই আজি চাকৰি কৰাটো মই নিজকে ধন্য বুলি ভাবোঁ। আৰু তাৰে যোগ্য সন্তান আমাৰ বিষ্ণু ৰাভাৰ, কলাগুৰু বিষ্ণু ৰাভাৰ পুত্ৰ আমাৰ পৃথ্বীৰাজ ৰাভাদেৱ। তেখেত মোৰ অতি নমস্য, যিহেতু আমাৰ তেওঁ এজন সুদক্ষ নেতা হিচাপে হওক, এজন সংস্কৃতিবিদ, এজন নাট্যবিদ আৰু লগতে তেওঁ সমাজসেৱী। তেওঁ ইমান সুন্দৰকৈ তেওঁ যিটো পাৰফৰ্মেঞ্চ দিয়ে বা যি তেওঁ ভাষণ দিয়ে, সেইখিনি ভাষণটো ৰাইজে সদায় আদৰি লয়। আৰু সদায় এই তেজপুৰ নিচিনা এখন মানে সাংস্কৃতিক উন্নত ঠাই, সাংস্কৃতিক কেন্দ্ৰবিন্দু এই তেজপুৰত তেনেকুৱা এজন বিধায়ক অতি প্ৰয়োজন। আৰু তেজপুৰ ৰাইজে ছাৰক, পৃথ্বীৰাজ ৰাভাদেৱক বিধায়ক হিচাপে যিকোনো দলেই নহওক, তেওঁতো আছিলে, তেওঁতো প্ৰকৃততে তেওঁতো নিযুক্তিয়েই মানুহ, প্ৰথম দলো পৰিষদৰ মানুহ। আৰু তেওঁৰ নিচিনা এজন ব্যক্তি তাকো ৰাইজে দিব, আমি এনেকুৱা এটা আশা কৰোঁ। কাৰণ ছাৰৰ লগত মোৰ ভাল সম্বন্ধ, যিহেতু আমাৰ তেওঁ প্ৰেচিডেণ্ট গভৰ্ণমেণ্ট স্কুলত, আৰু অন্যহাতে তেওঁ সাংস্কৃতিক দিশত অতি চহকী। তেনেকুৱা এজন ব্যক্তি আমি বিচাৰোঁ আৰু মই তেওঁক মনত দেখা পাওঁ। এই মোৰ অসম হৈছে আৰু মই শিক্ষক হিচাপে হওক বা এজন মানে সমাজৰ ভাল চিন্তা কৰা হিচাপে মই তেখেতক অতি ভাল পাওঁ আৰু তেওঁ নমস্য কৰি আশা কৰিছোঁ এইবাৰো যাব এই 40 ইলেকশ্যনৰ বাবে আমাৰ এই যিটো সুন্দৰ ফলাফলত মানে বহুত ভোটেৰে বহুমতে জিকাৰ কৰি আনে তেজপুৰ আমাৰ মানে সংস্কৃতি নগৰী ৰক্ষা কৰে। আমি তেওঁক আশা কৰোঁ। ধন্যবাদ। তোমালোকে ইমান ধুনীয়া কনষ্ট্ৰাকটিভ বুলি কয় এইটো, গঠনমূলক কাম কৰিছা। তোমালোকৰ ইয়াত সুন্দৰকৈ ফটোবিলাক ৰাখিছা মোৰ সৈতে, গতিকে এইটো এটা তোমালোকৰ গ্ৰেট এচিভমেণ্ট, ভাল লাগিছে। মই সুখী হৈছোঁ। সদায় আমি গঠনমূলক কাম কৰিব লাগিব, নহয় জানো? আজি এখন আমি উন্মোচন কৰিছোঁ, ভাল লাগিছে। তোমালোকৰ স্মৃতিত আমি ইয়াত ৰাখি দিম, নহয় জানো? আমাৰ থাকিব এইটো এটা ভাল স্মৃতি। ছিনিয়ৰসকলে কৰিছা, ভেৰি গুড। সকলো ছিনিয়ৰলে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। এনেদৰে পজিটিভ কাম কৰি যাবা, ভাল হৈছে দেই। আৰু